কৃষ্ণ কিংকৰ আপোন উঠৰ ডাকি ৰাম কৃষ্ণ হৰি দুখ ভয় হৰি অঘপক কুপৰে ধেনুপকে দি কংকনা কি বনমালী গোপীবিন বৈধ নগৰীখনৰ চঞ্চল কৰ যুৱকালী অপুতি মন মন মোহনাৰূপী পৰশনে পৰমানন্দ বিধমণিবৃন্দ সাদৰে বন্দিত পৰম পুৰুষ পুৰাতন পাতি পৰম ঈশ্বৰ দেৱ ব্ৰহ্মৰূপে আদি সবলিক পাল জাতু কৰ্ম নিত্য চৰণে দেৱ জয় ৰক্ষ আমি বিল আছিল মাৰ্কেট আঞ্চলিক আৰু লিডু শাখাৰ উদ্যোগত আৰু বৃহত্তৰ লিডুবাসী ৰাইজৰ সহযোগত আমি আজি 10 দিনত প্ৰয়াত শিল্পীগৰাকী ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছো। পবিত্ৰ আত্মাই যাতে স্বৰ্গস্থান পাওক, জুবিনদাই অসমক সদায় আশীৰ্বাদ কৰি থাকক, আমি সেয়াই কামনা কৰিছো। আৰু তাৰ লগে লগে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো, আমাক ন্যায় লাগিবই। সেইটো একদম চিধা কথা। জুবিনদাৰ সত্যৰ ন্যায় আমাক লাগিব। আজি 10 দিন উকলি গ'ল, চৰকাৰখনে 10 দিন উকলি যোৱাৰ পিছতো আজিলৈকে হত্যাকাৰীক আমি মুকলিকে কৈছো, হত্যাকাৰীসকল মুকলি আকাশৰ তলত। তেওঁলোকক যোৱাকালি মুখ্যমন্ত্ৰীক আমি দেখিছো যে 6 অক্টোবৰলৈকে তেওঁলোকক সময়সীমা দিছে। মানে তেওঁলোকক কি পূজাৰ বন্ধ ছুটি দিছে নেকি? গতিকে মুখ্যমন্ত্ৰীজনে এই ধৰণৰ কথা কৈ অসমৰ মানুহবিলাকৰ স্বাভিমানৰ লগত খেলা কৰিছে নেকি? আমাক স্পষ্ট কথা, য'তেই নাথাকক, পাতালতে থাকক, স্বৰ্গতে থাকক, দুষ্কৃতিকাৰীক চৰকাৰে অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগিব, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব, অন্যথা কিন্তু অসম চলিব, সেইটো স্পষ্ট কথা। আৰু আমি এটা কথা ক'ব বিচাৰিছো, চৰকাৰখনে এই ন্যায় বিচৰা যিখিনি মানুহ, জুবিন গাৰ্গক হত্যাই ন্যায় বিচৰা মানুহখিনিৰ ওপৰত তেওঁলোকে বৰ হৈ দেখুৱাইছে। ন্যায় বিচৰা মানুহখিনিক তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে, তেওঁলোকৰ ওপৰত লাঠিচাৰ্জৰ কাম কৰিছে। এই ধৰণৰ কাম নকৰিব, কাৰণ এজন স্বাভিমানী অসমীয়া হিচাপে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম প্ৰত্যেকজন অসমীয়াই দেখুৱাব, অধিকাৰ আছে, তাক লৈ আপোনালোকে ৰাজনীতি নকৰিব, স্পষ্ট কথা। আৰু দুষ্কৃতিকাৰীক, হত্যাকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰক, সেইটো কিন্তু অনতিপলমে কৰিব লাগিব, নহ'লে অসম জ্বলিব।
চাওক মেইন কালপিত সেই দুজন শ্যাম কানু আৰু সিদ্ধাৰ্থ মই কৈছো তেওঁলোক য'তেই নাথাকক ছিংগাপুৰতে নাথাকক ভাৰতৰ কৈ চুকতে নাথাকক তেওঁলোকক চুচৰাই আনক চুচৰাই আনি নোৱাৰে যদি আমাক কওক আমি তেওঁলোকৰ পিতাৰ ব্যৱস্থা কৰিম